সৰ্বপ্ৰথমে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোলৈ মোৰ হীৰা ভৰা জ্ঞাপন কৰিছোঁ। এই সময়ত মই ঈশ্বৰৰ বাক্য পাঠ কৰিম। প্ৰথম পিতৰ 2 অধ্যায় 2 পদত মই পাঠ কৰিম। তেন্তে সকলো হিংসা, সকলো ছল, কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ জন্ম শিশুবিলাকৰ দৰে মিহিলি নোহোৱা আত্মিক গাখীৰলৈ হাবিহা কৰা বুলি কৈছে। ইয়াত আমি আত্মিক বৃদ্ধি, যেতিয়া মাকৰ পৰা শিশুবিলাকে জন্ম হয়, যেতিয়া আমি দেখিবলৈ পাওঁ শিশুবিলাকে মাকৰ গাখীৰটো খাই শাৰীৰিকভাৱে ডাঙৰ দীঘল হয় আৰু তেওঁলোকে বৃদ্ধি হয় শাৰীৰিক। এইটো কাৰণে আত্মিকৰ বৃদ্ধি শিশুবিলাকে খাই বৰ ডাঙৰ দীঘল হোৱাৰ লগতে শাৰীৰিক অভাৱৰ দ্বাৰাই শৰীৰৰ বৃদ্ধি হয়। একেদৰে আমি ভাৱে নতুন জন্ম হ'লে আত্মিকভাৱে বৃদ্ধি হ'ব লাগে। এই নতুন জন্ম আমি ইয়াত এনেকুৱা জানিবলৈ বিচাৰিছোঁ, যেতিয়া তুমি যীশুখ্ৰীষ্টত গ্ৰহণ কৰিলোঁ বা বিশ্বাস কৰিলোঁ, এতিয়া বিশ্বাস কৰাৰ লগে লগে আমি বাপ্তিস্ম ল'লোঁ, প্ৰভুৰ ভোজ খালোঁ, আমি মন্দিৰৰ লগত সহভাগিতা থাকিলোঁ, বা ঈশ্বৰৰ পৰিচৰ্যা কাম কৰি আছোঁ, বা আপুনি চৰকাৰৰ কাম কৰি আছোঁ, বা যিকোনো কাম কাৰ্য হওক। এইটো কাৰণে যেতিয়া তুমি নতুনকৈ জন্ম পাইছে, তেতিয়াহ'লে ঈশ্বৰে প্ৰত্যেকজন বিশ্বাসীৰে আত্মিক বৃদ্ধি হ'লেহে ভাল পায়। আত্মিক বৃদ্ধি হ'বলৈ সকলোৰে ইচ্ছা থাকিব লাগে। সঁচাকৈ আপুনি যদি আত্মিক বৃদ্ধি হ'বলৈ ইচ্ছা কৰে, তেন্তে তলৰ কথা কেইটামান মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। 1 নম্বৰ হ'ল, সদায় ঈশ্বৰৰ লগত নীৰৱে সময় কটাব লাগিব। আমি ঈশ্বৰৰ লগত কথা পাতিব লাগিব আৰু ঈশ্বৰৰ লগত ব্যক্তিগত প্ৰাৰ্থনা ঈশ্বৰৰ লগত কথা পাতিব লাগিব। এইটো বহুত আমাৰ জীৱনত খ্ৰীষ্টান লাইফত বা আত্মিক বৃদ্ধিত বহুত ইম্পৰ্টেণ্ট হয়। দ্বিতীয়টো হ'ল, সদায় শাস্ত্ৰত অধ্যয়ন কৰিব লাগে। আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগিব আৰু পঢ়িব লাগিব। আমি ঈশ্বৰৰ বাক্য আমি আমাৰ হৃদয়ত মুখস্থ ৰাখিব লাগিব আৰু অধ্যয়ন কৰি পিনে আমি সদায় ঈশ্বৰৰ বাক্যটো আমি জ্ঞান দি আমি হৃদয়ত সদায় ৰাখিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ বাক্য যদি তোমাৰ জীৱনত থাকে বা মোৰ অন্তৰত থাকে, আমাৰ হৃদয়ত থাকে, তেতিয়া সকলো বেয়া কাৰ্য, ভাৱ কাৰ্য, তেনেকুৱা শয়তানৰ পৰীক্ষা, তেনেকুৱা সকলো দুখ সুখ আমি পেলাব পাৰিম। কিয়? ঈশ্বৰৰ বাক্য বহুত শক্তি আছে। ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি চব জানিবলৈ পাম আৰু ঈশ্বৰৰ বাক্য আমাৰ আইনা নিচিনা সকলো আমাৰ প্ৰত্যেকৰ জীৱনত, আমাৰ ফেমিলিৰ জীৱনত আমি ইয়াত দেখিবলৈ পাম। ঈশ্বৰৰ বাক্য যদি অধ্যয়ন কৰে, আমি ঈশ্বৰৰ বাক্যত ভাল ভাল জ্ঞান, ভাল ভাল আশীৰ্বাদ, ভাল ভাল নতুন নতুন কথা, নতুন নতুন বাক্যবিলাক ঈশ্বৰে আমাক আশীৰ্বাদ কৰে। সেইটো কাৰণে সদায় শাস্ত্ৰত অধ্যয়ন কৰিব লাগে। তৃতীয়, সদায় প্ৰাৰ্থনাৰে ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব লাগে। যেতিয়া আমি প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ লগত সহভাগিতা আৰু সম্বন্ধ, আৰু ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰা মানে সকলো সময়তে ঈশ্বৰে আমাৰ লগত ঈশ্বৰ থাকিব।
এইটো কাৰণে প্ৰাৰ্থনাটো কৰিব লাগে। এটি বহুত ইম্পৰ্টেণ্ট। বাইবেলে কৈছে সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰা। আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব। এই প্ৰাৰ্থনাৰ যোগেদি সকলো আমি দূৰ কৰিব পাৰে। মানে মোৰ পাৱাৰ মোৰ প্ৰেয়াৰ। প্ৰাৰ্থনাৰ যোগেদি আমাৰ অন্তৰত ঈশ্বৰ প্ৰাৰ্থনা কৰে, যীশু প্ৰাৰ্থনা কৰে। এই প্ৰাৰ্থনাৰ যোগেদি সকলো আমি নাইকিয়া কৰিব পাৰে। ঈশ্বৰে এনেকুৱা শক্তি দিয়ে। এইটো কাৰণে আমি সদায় প্ৰাৰ্থনা আৰু ঈশ্বৰৰ লগত সম্বন্ধ থকাটো লাগে। 4 নম্বৰ, পবিত্ৰ আত্মাৰ প্ৰেৰণাত জীৱন ধাৰণ কৰিব লাগে। সঁচাকৈ পবিত্ৰ আত্মা আমাক সদায় চলি থাকিব। আমি কি হ'ব কি নহ'ব আমি একো নাজানো, কিন্তু পবিত্ৰ আত্মা আমাক সহায় কৰিব আৰু সকলো সময়তে আমাক পবিত্ৰ আত্মা কেনেকুৱা শিকি দিব লাগে, কেনেকুৱা ভয় কৰিব লাগে, কেনেকুৱা মৰম কৰিব লাগে, কেনেকুৱা কণ্ট্ৰল কৰিব লাগে, কেনেকুৱা ধৈৰ্য কৰিব লাগে। পবিত্ৰ আত্মা আমাক সকলো সময়তে সহায় কৰিব। পবিত্ৰ আত্মা আমাৰ কেতিয়াবা ফিজিকেলি উইক হ'লে পবিত্ৰ আত্মা শক্তি কৰিব আৰু সি গাইড কৰিব, সি প্ৰটেক্ট কৰিব, সি ৰক্ষা কৰিব আমাৰ জীৱন। এইটো কাৰণে আত্মিক বৃদ্ধি বহুত ইম্পৰ্টেণ্ট হয়। প্ৰাৰ্থনা, ঈশ্বৰৰ আৰাধনাত সদায় বিশ্বাসীসকলৰ লগত সহযোগ কৰিব লাগে। আমি আত্মিক বৃদ্ধি হ'বলৈ সদায় বিশ্বাসীবিলাকৰ লগত ঈশ্বৰৰ আৰাধনা, প্ৰশংসা, স্তুতি কৰিব লাগে আৰু সদায় ঈশ্বৰৰ বাক্য কথা পাতিব লাগে, ঈশ্বৰৰ বাক্য আলোচনা কৰিব লাগে। আমি ঈশ্বৰৰ বাক্যৰ যোগেদি তেওঁলোকক আমি সদায় সহভাগিতা হৈ আৰাধনা কৰিব লাগে আৰু ঈশ্বৰক প্ৰশংসা কৰিব লাগে। এইটো ঈশ্বৰে আমাৰ পৰা বিচাৰে। 6 নম্বৰ, নিজৰ পৰিত্ৰাণৰ সাহায্য অন্যৰ আগত দিবলৈ যত্ন কৰিব লাগে। তাকে কৰিলে আপুনি আত্মিকভাৱে প্ৰতিদিনে বৃদ্ধি হৈ যাই থাকিব। তেতিয়া আমি নিজকে পৰিত্ৰাণ পালে বুলি, নিজকে মুক্তি পালে বুলি আনক পৰিত্ৰাণ পাবলৈ আমি চেষ্টা কৰিব লাগে আৰু যত্ন কৰিব লাগে। কিয় আমি পৰিত্ৰাণ পালোঁ? বেলেগত সাহায্য দি যীশুক লৈ আনিবৰ কাৰণে, যীশুৰ বাক্য কোৱাৰ যোগেদি বা প্ৰচাৰ কৰাৰ যোগেদি, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰাৰ যোগেদি তেওঁক আমি যীশুক আনিব লাগে। পাপৰ পৰা স্বীকাৰ কৰি তেওঁ অনন্ত জীৱন পাবৰ কাৰণে যীশুৰ কথা ক'ব লাগে, যীশুক বিশ্বাস কৰিব লাগিব, তাক প্ৰচাৰ কৰিব লাগে আৰু সাহায্য দিব লাগে। তেতিয়াহে আমাৰ আত্মিক বৃদ্ধিটো গ্ৰহ হ'ব আৰু বাঢ়ি থাকিব। এইটো আমাৰ আত্মিক বৃদ্ধি হৈ থকাটো যীশুৱে আপোনাৰ পৰা মোৰ পৰা বিচাৰিছে। সেইটো কাৰণে আত্মিক বৃদ্ধি আমি ছুটিকৈ ঈশ্বৰৰ বাক্যৰ পৰা চালোঁ। এই আত্মিক বৃদ্ধি সকলো বিশ্বাসীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটোহে যীশুৱে আৰু ঈশ্বৰে এইটো আমাৰ পৰা বিচাৰোঁ। এই বাক্যৰ যোগেদি সকলো কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰিব। আমেন।